মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেল ক্লাছেছ ফৰ সলিউশ্যনলৈ স্বাগতম জনাইছোঁ। তোমালোকৰ সহায় হোৱাকৈ BA 5th ছেমিষ্টাৰৰ অসমীয়া নাটক কিতাপখনৰ কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। তোমালোকে ভালদৰে মনোযোগেৰে চাবা। 1 নং প্ৰশ্ন, ভাৰতবৰ্ষৰ নাট্যকলা উৎপত্তি আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ, নাট্য আৰু নাটক নট ধাতুৰ পৰা উদ্ভৱ। নট ধাতুৰ অৰ্থ হ'ল লৰচৰ কৰা বা বিশেষ ৰূপত অংগ সঞ্চালন কৰা কাৰ্য। থলতে উল্লেখ কৰিব পাৰি যে অভিনয়যোগ্য ৰচনা বিশেষেই নাটক। ভাৰতবৰ্ষৰ নাট্যকলাৰ ধৰ্মীয় অনুষ্ঠানৰ পৰা আৰম্ভ হৈ সাহিত্যিক, সামাজিক আৰু বাণিজ্যিক মঞ্চলৈ বিকশিত হৈছে। ইয়াৰ পিছত 2 নং প্ৰশ্ন, নাটক শব্দই কি ধাতুৰ পৰা উদ্ভৱ? ইয়াৰ অৰ্থ কি? নাট আৰু নাটক নট ধাতুৰ পৰা উদ্ভৱ। নট ধাতুৰ অৰ্থ হ'ল লৰচৰ কৰা বা বিশেষ ৰূপত অংগ সঞ্চালন কৰা কাৰ্য। ইয়াৰ পিছত 3 নং প্ৰশ্ন, লোকসাহিত্যত লোক শব্দই কি অৰ্থ সামৰি লয়? উত্তৰ, লোকসাহিত্যত লোক শব্দই সাধাৰণ জনতা বা জনগণ সামৰি লয়। ইয়াৰ পিছত 4 নং প্ৰশ্ন, লোকনাট্য কি? উত্তৰ, লোকসাহিত্যৰ এটা প্ৰধান ভাগ হ'ল লোকনাট্য, ফক ড্ৰামা ক'ব পাৰি। লোক জীৱনৰ আধাৰত নিৰ্মিত নাটেই লোকনাট্য, মানে লোকজীৱনৰ লগত যিবিলাক কাহিনী জড়িত হৈ থাকে সেইবিলাককে লোকনাট্য বুলি কোৱা হয়। ইয়াৰ পিছত 5 নং প্ৰশ্ন, অসমীয়া লোকনাট পৰম্পৰাক চহকী কৰা কেইটামান উৎসৱৰ বিষয়ে লিখা। উত্তৰ, পুতলা নাচ, ঢুলীয়া ভাওনা আৰু ওজাপালি আদি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যদি এনেকুৱা আৰু কুৱেশ্যন এনচাৰৰ ভিডিঅ' লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু মোক কমেণ্ট কৰি জনাবা